বন্ধু-বান্ধৱীসকল, আজি অসমৰ এটা বিশেষ গুৰুত্বপূৰ্ণ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো ASDMA পৰা প্ৰকাশ কৰিছে, অৰ্থাৎ আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰা এই বিজ্ঞাপনটো আহিছে। ইয়াতে যিখিনি পদ আছে, পদখিনিৰ কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছৰ পৰা পদ আছে। গতিকে আপোনালোকে বিজ্ঞাপনটো সবিশেষ চাব। তেতিয়া আপোনালোকে কেনেধৰণে এই পদৰ কাৰণে আবেদন কৰিব আৰু কেতিয়া ইণ্টাৰভিউ হ'ব, এই সবিশেষ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে এনেকুৱা ধৰণৰ বিজ্ঞাপনবিলাক আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। এই বিজ্ঞাপনটো অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰকাশ কৰিছে। বিভাগটো হৈছে আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি। ইয়াতে যিকেইটা পদ আছে, পদকেইটাৰ বিষয়ে মই আপোনালোকক প্ৰথমে দেখাই ল'ব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে নাম্বাৰ 1 পদটো চাওক, ইনফৰ্মেশ্যন এছিষ্টেণ্ট ফৰ SEOC, তাৰে আছে এটা পদ। আৰু ছেকেণ্ড যিটো পদ আছে ERSS ছুপাৰভাইজৰ, তাৰো পদ আছে এটা। আৰু থাৰ্ডটো আছে ERSS অপাৰেটৰৰ কাৰণে আছে এটা পদ। আৰু 4 নম্বৰ যিটো পদ আছে, এইটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ, তাৰ কাৰণেও এটা পদ আছে। এতিয়া নিশ্চয় আপোনালোকে পদকেইটা কি কি আছে গম পালেই। গতিকে ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, কেনেধৰণে আপোনালোকে আবেদন কৰিব। ইয়াত কোনো ধৰণৰ আপোনালোকে আবেদন আগতীয়াকৈ কৰিব নালাগে। ডাইৰেক্ট আপোনালোকে ডকুমেণ্টছসমূহ ৰেডি কৰি আপোনালোকৰ ভাইভা অৰ্থাৎ ইণ্টাৰভিউলৈ আপোনালোকে যাব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ স্কিল টেষ্ট হ'ব MS অফিচৰ, আৰু ভাইভা হ'ব অৰ্থাৎ ইণ্টাৰভিউ হ'ব। ইয়াতে 100 মাৰ্কছ থাকিব। আৰু এই আপোনালোকৰ ইণ্টাৰভিউ বা ভাইভাটো বা স্কিল টেষ্টটো হ'ব কোন তাৰিখে, উইল বি হেল্ড অন 9 জুলাই 2025, অৰ্থাৎ 9 তাৰিখে ইয়াৰ ইণ্টাৰভিউ হ'ব এট 10 বজাত হ'ব। ক'ত হ'ব আপোনালোকে এড্ৰেছটো চাওক, ইয়াতে দিয়া আছে আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ, খানাপাৰা, গুৱাহাটী। ইয়াতে আপোনালোকৰ এই এড্ৰেছত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। তালৈকে আপোনালোকে ডকুমেণ্টছসমূহ ৰেডি কৰি লৈ যাব লাগিব। এতিয়া আমি আহোঁ এই পদসমূহৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান প্ৰয়োজন হ'ব, বয়স কিমান প্ৰয়োজন হ'ব ইত্যাদি কথালৈ আহোঁ। ইয়াতে আপোনালোকে যদি চায়, যিটো নাম্বাৰ 1 পদ আছে, নাম্বাৰ 1 নম্বৰ যিটো পদ, যিটো আপোনালোকক অলৰেডি কৈছোঁ যে ইনফৰ্মেশ্যন এছিষ্টেণ্ট ফৰ ষ্টেট এনাৰ্জিটি অপাৰেশ্যন চেণ্টাৰ, অৰ্থাৎ যাক কোৱা হৈছে SEOC। ইয়াৰ যিটো পদ আছে, এই পদটোৰ কাৰণে আপোনালোকক কি বিচৰা হৈছে, হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ কি থাকিব লাগিব, কম্পিউটাৰ স্কিল থাকিব লাগিব। কম্পিউটাৰ স্কিলত আপোনালোকৰ MS ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, ইণ্টাৰনেট ছাফাৰিং, এইকেইটা এক্সেপ্টাৰ আপোনালোকে জানিব লাগিব। আৰু লগতে আপোনালোকে স্পকেন আপোনালোকে কৰিব পাৰিব লাগিব, অৰ্থাৎ ক'ব পাৰিব লাগিব। আছামিজ, ইংলিছ আৰু হিন্দী, এই তিনিটা লেংগুৱেজ আপোনালোকে জানিব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ এটা এক্সপিৰিয়েঞ্চো বিচৰা আছে, এটলিষ্ট 2 years এক্সপিৰিয়েঞ্চ ৰিলিভেণ্ট টু ফিল্ডত কাম কৰা আপোনালোকৰ অভিজ্ঞতাও বিচৰা হৈছে। আৰু ইয়াৰ কাৰণে বয়সটো আপোনালোকৰ ইয়াতে 21 পৰা 43 বছৰ বয়সলৈকে দিয়া হৈছে। 21 পৰা 43 বছৰ, এইটো 1/1/2025লৈকে 1/1/2025লৈকে যদি আপোনালোকৰ 21 পৰা 43 বছৰ ভিতৰত হয়, তেতিয়াহে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ কেটেগৰী ৱাইজ ৰিলেক্সেশ্যন গভৰ্ণমেণ্টৰ ৰুল মতে যিখিনি পাব সেইখিনি থাকি যাব। ইয়াৰ পিছত আমি আৰু যদি চাবলৈ যাওঁ, ঠিক তেনেদৰে নেক্সট পদটোৰ কাৰণে এই পদটোৰ কাৰণে আপোনালোকক কৈ থৈ যাওঁ, দৰমহাটো আপোনালোকৰ ইয়াত কিমান হ'ব, দৰমহাটো ইয়াতে 17,092 টকা হ'ব এপ্ৰক্সিমেটলি। এইটো কথা ইয়াতে উল্লেখ কৰা আছে। ডিউটিটো আপোনালোকৰ ইয়াতে ক'ত হ'ব, ডিউটি ষ্টেচন আপোনালোকে ইয়াতে দিয়া হৈছে যে আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, জনতা ভৱন, দিছপুৰ। এইটো দিছপুৰত জনতা ভৱনত আপোনালোকৰ এই পদটো হ'ব। নেক্সট আমি পদৰ কাৰণে আগবাঢ়ি যাওঁ। নেক্সট আমাৰ যিখিনি পদ আছে, এই পদখিনিৰ কথালৈ আহোঁ।
ইয়াতে আপোনালোকে কোৱালিফিকেশ্যন চাব পাৰিব যিখিনি আমাৰ পদ আছে পদখিনিৰ কথালৈ মই আহিছোঁ এইখিনিত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো পোষ্ট গ্ৰেজুৱেট বিচৰা হৈছে ইয়াতে যিটো ছুপাৰভাইজাৰ পদ আছে ছুপাৰভাইজাৰটোৰ কাৰণে দিয়া হৈছে এইটো ছুপাৰভাইজাৰটোৰ কাৰণে পোষ্ট গ্ৰেজুৱেট এনি ডিচিপ্লিন যিকোনো ডিচিপ্লিনত আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আৰু লগতে আপোনালোকৰ কি কৈছে ইয়াতে কম্পিউটাৰ ইণ্টাৰনেট বেছ এপ্লিকেশ্যন MS Word Excel PowerPoint জানিব লাগিব আৰু লগতে আপোনালোকে গুড কমিউনিকেশ্যন স্কিল ইংলিছ হিন্দী এণ্ড আছামিজ এই তিনিটা ভাষা আপোনালোকে কমিউনিকেশ্যন স্কিলত থাকিব লাগিব আৰু এক্সপিৰিয়েঞ্চৰ কথা কোৱা হৈছে যে 2 years আপোনালোকৰ এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা হৈছে গভৰ্ণমেণ্ট চিটিঙত হ'ব লাগিব আৰু কোৱা হৈছে যে ই-গভাৰ্নেন্স প্ৰজেক্টত কাম কৰা হ'লেও হ'ব বা কল চেণ্টাৰত কৰা বা টেলিফোনিক হেল্পলাইনত যদি কাম কৰিছে তেতিয়াও হ'ব তেতিয়া আপোনালোকৰ এই পদটোৰ কাৰণে আপোনালোকে প্ৰিফাৰেঞ্চ লাভ কৰিব আৰু ইয়াৰ কাৰণে বয়সটো ঠিক আগৰটো ধৰণে একেই 21 পৰা 43 বছৰ এইটো কথা মই আপোনালোকক ইয়াতে জনাই থলোঁ নেক্সট আমাৰ যিটো আৰু পদ আছে এইকেইটা কথা ক'ম ইয়াতে আপোনালোকক আৰু এটা কৈ লৈছোঁ ইয়াতে এই পদটোৰ কাৰণে আপোনাৰ ছুপাৰভাইজাৰ যিটো পদ ইয়াৰ দৰমহাটো 21,000 টকা হ'ব 21,000 হ'ব এইটো ইয়াতে উল্লেখ আছে এপ্ৰক্সিমেটলি এইটো বুজি পালে আপোনালোকে নেক্সট যদি আমি যিটো অপাৰেটৰ পদ আছে অপাৰেটৰ পদটোৰ কথা চাব যাওঁ ইয়াৰ কাৰণে আপোনালোকক গ্ৰেজুৱেশ্যন লাগিব ইয়াতে উল্লেখ কৰিছে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব আৰু আপোনালোকৰ ইয়াতে কম্পিউটাৰ কমিউনিকেশ্যন স্কিল যিটো প্ৰয়োজন হৈছে ইয়াতে MS Word Excel আৰু PowerPoint লাগিব লগতে আপোনালোকৰ গুড কমিউনিকেশ্যন ইংলিছ হিন্দী এণ্ড আছামিজ এইটা লাগিব 1 years এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা হৈছে এইখিনি গম পালে ইয়াৰ দৰমহাটো আপোনালোকক 18,000 টকা দিয়া হ'ব এইটো কথাও ইয়াতে উল্লেখ কৰা আছে আৰু নেক্সট যিটো আমাৰ ডাটা এণ্ট্ৰি অপাৰেটৰ পদ আছে এইটো কথা আপোনালোকে চাব পাৰিব ডাটা এণ্ট্ৰিত যিটো অপাৰেটৰ পদ আছে ইয়াতে এই পদটো কোনো ৰিজাৰ্ভেশ্যন নাই বুলি কোৱা হৈছে ইয়াতে আৰু ইয়াতে বয়সটো 21 পৰা 43 বছৰ 1/1/2025 লৈকে আৰু দৰমহাটো 17,092 টকা হ'ব এইটোৰ কাৰণে আপোনালোকৰ এডুকেশ্যনেল এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো PU অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে কৰিব পাৰিব আৰু ইয়াতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে যে মিনিমাম 2 years ৱৰ্কিং এক্সপিৰিয়েঞ্চ ৰিলেভেণ্ট ফিল্ডত কাম কৰা অভিজ্ঞতা লাগিব আৰু লগতে আপোনালোকৰ স্কিল টেষ্টৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ স্কিল যিটো লাগে তাত আপোনাৰ MS Word Excel PowerPoint ইউজ ইণ্টাৰনেট এইখিনি আপোনালোকে জানিব লাগিব তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব এতিয়া গোটেইখিনি পদৰ কথা আপোনালোকক জনাই দিলোঁ গোটেইবিধা কিমানটা পদ আছে কেনেকৈ আছে আৰু ইণ্টাৰভিউ কেতিয়া হ'ব এইখিনি কথাও আপোনালোকক জনাই দিয়া হ'ল গোটেই কথাখিনি আপোনালোকে জানিলে যে আপোনালোকে ইয়াৰ কাৰণে ডকুমেণ্টছসমূহ ৰেডি কৰি লৈ নিৰ্দিষ্ট তাৰিখত অৰ্থাৎ আমাৰ যিটো তাৰিখত আপোনালোকক ইণ্টাৰভিউ হ'ব সেই তাৰিখত আপোনালোকে তালৈকে গৈ তাতে আপোনালোকে ইণ্টাৰভিউত বহিব পাৰিব এইটো ডেটটো মই আকৌ এবাৰ আপোনালোকক দেখাই দিব বিচাৰিছোঁ 9/7/2025 10 বজাত এড্ৰেছ হৈছে আপোনালোকে এড্ৰেছটো এবাৰ নোট কৰি ৰাখিব পাৰিব আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ খানাপাৰা গুৱাহাটী 22 এই এড্ৰেছত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব আজিলৈ ইমানেই থেংক ইউ